মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় নাজানো আৰু কেনেধৰণৰ ভিডিঅ' বিচাৰে সেইটোও নাজানো। কিন্তু মই এটা কথা জানো যে মই যি ভিডিঅ' এই সামাজিক মাধ্যমত দিম সেই ভিডিঅ'ৰ পৰা কিবা এটা লাভ হ'ব লাগিব। যি ভিডিঅ'টো চাইছে তেওঁ কিবা এটা বাৰ্তা পাব লাগিব বা কিবা এটা তথ্য পাব লাগিব। আৰু সেইকাৰণে মই পৰাপক্ষত সদায় ভিডিঅ'বিলাকৰ জৰিয়তে কিবা এটা নহয় কিবা নতুনত্ব দিবলৈ চেষ্টা কৰোঁ। আৰু আজি ভাবিলোঁ মই এটা বেলেগ বিষয় লৈ আপোনালোকৰ মাজলৈ আহোঁ। নমস্কাৰ, ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। আজি এটা মই নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি টাই আহোম জনগোষ্ঠী। টাই আহোম জনগোষ্ঠী বুলি ক'লে আমাৰ গৌৰৱ, আমাৰ শৌৰ্য বীৰ্য। চাওলুং চুকাফা। চাওলুং চুকাফাই ৭ ৰাজ সামৰি একৰাজ কৰি বৰ অসম গঠন কৰিছিল, মহান অসমীয়া জাতি গঠন কৰিছিল। আৰু সেই টাই আহোম জনগোষ্ঠীৰ আছে চহকী সংস্কৃতি। এই চহকী সংস্কৃতিৰ লগত আমি কিন্তু পৰিচয় হ'ব লাগিব। যদিও বিভিন্ন জাতি জনগোষ্ঠীৰ একত্ৰিত কৰি মহান অসমীয়া জাতি গঠন কৰিছিল, তথাপিও টাই আহোমসকলৰ নিজস্ব সংস্কৃতি আছে। প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজস্ব সংস্কৃতি জীয়াই ৰখাৰ অধিকাৰ আছে। আৰু ইমান সুন্দৰ সংস্কৃতি টাই আহোম জনগোষ্ঠীৰ আছে, সেই সংস্কৃতিক আমি স্মৰণ কৰা, সেই সংস্কৃতিৰ বিষয়ে জনাৰ আমাৰ প্ৰয়োজন আছে। কাৰণ মহান অসমীয়া জাতি গঠন কৰা যিটো জাতিয়ে নিজৰ কৃষ্টি সংস্কৃতি সকলোবিলাক নিজৰ মাজত ৰাখি সমাজভাৱে এটা জাতি গঠন কৰিব পাৰিছিল, বিলীন হৈ যাব পাৰিছিল এটা জাতিৰ লগত। সেই জাতিটোৰ নিজস্ব সংস্কৃতি কেনেকুৱা, এটা খুব ৰঙীন সংস্কৃতি, এটা খুব সুন্দৰ সংস্কৃতি। তাৰ মাজৰে মই আজি লৈ আহিলোঁ চকলং। চকলং কি? চকলঙৰ বিষয়ে আমি প্ৰত্যেকেই শুনিছোঁ। টাই আহোম জনগোষ্ঠীৰ বিবাহ প্ৰথাটোক চকলং বুলি কোৱা হয়। চকলং কেনেকৈ, কি, ক'ৰ পৰা আৰম্ভ হ'ল, এই কথা নিশ্চয় জনাৰ প্ৰয়োজন আছে। আহক আজি আমি ভিডিঅ'টোত চকলঙৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। মই ইয়াত যিখিনি কথা ক'ম সেই কথাখিনি আপুনি গুগল চাৰ্চ কৰিলে নিশ্চয় সুন্দৰকৈ পঢ়িব পাৰিব। আৰু মই গোটেই তথ্যখিনি গুগলৰ পৰাই লৈছোঁ আৰু সেইখিনিয়ে মই আপোনালোকক কৈ যাম। কিন্তু মই এটা কথা ভাবোঁ যে প্ৰত্যেকেই গুগল চাৰ্চ কৰি এই কথাখিনি পঢ়িবলৈ চেষ্টা নকৰে। সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু গুগলত মই কি পালোঁ চকলং সম্পৰ্কে সেই কথাখিনি আপোনালোকক উল্লেখ কৰিলোঁ। যদি ইয়াত তথ্য ভুল আছে তেন্তে সেয়া গুগলৰ তথ্য ভুল হ'ব পাৰে। তথাপিও যিখিনি তথ্য পাইছোঁ সেইখিনি নিশ্চয় শুদ্ধ তথ্য বুলিয়ে মই আপোনালোকলৈ আগবঢ়াম। চকলং। চকলং হ'ল টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি প্ৰাচীন পুথি লাইলিত নাংহুন ফাত উল্লেখিত নিয়ম অনুসৰি পালন কৰা বৈবাহিক অনুষ্ঠান, যি আহোম বিবাহ পৰম্পৰাৰ 3দিনীয়া কাৰ্যসূচীৰ তৃতীয় দিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মুখ্য অনুষ্ঠান। টাই আহোম ভাষাত ইয়াৰ অৰ্থ হ'ল যোৰা লগোৱা, ক্লং মানে পূজা, অৰ্থাৎ যোৰা লগোৱা পূজা, অৰ্থাৎ স্বামী স্ত্ৰীৰ সম্পৰ্ক স্থাপনৰ বাবে যি আধ্যাত্মিক কাৰ্যসূচী হয় সেয়াই হৈছে চকলং। এই প্ৰথা লেংডনে প্ৰায় খ্ৰীষ্টপূৰ্ব 558ৰ পৰা চীন দেশৰ মুংফিত আৰম্ভ কৰিছিল। চকলঙৰ মৰল বনোৱা হয়। দেখিছে নহয়, মই দেখুৱাই আছোঁ যে সেই সুন্দৰ ৰং বিৰঙৰ মৰল, তাত চাকি জ্বলি যে আছে। চকলং বিবাহ পদ্ধতিত পোনপ্ৰথমে আহোম পূৰ্বপুৰুষৰ লেংডনে অক্কাই ম'হুং নামৰ ৰজাৰ জ্যেষ্ঠ কন্যা নাংহুন ফাক বিয়া কৰোঁতেই আৰম্ভ হ'ল আৰু তাৰ পিছৰ পৰাই টাই মানুহৰ মাজত প্ৰচলিত হৈ আহিছে। টাই আহোমৰ লাইলিত নাংহুন ফা নামৰ পুথিখনত ইয়াৰ বিষয়ে লিখা আছে। লেংডনে অকাই ম'হুঙৰ কন্যাক বিয়া কৰাম বুলি সুন্দৰ ৰঙা ফুলাম গামোচাৰে চকলি ভাৰ বা শুধনি ভাৰ, আমাৰ আজিকালি চুকলি ভাৰী বুলি যে কওঁ আমি, চুকলি ভাৰী বুলি এটা শব্দ আছে,
সেয়া সেই চকলিভাৰ। সেই চকলিভাৰ আগবঢ়াইছিলে আৰু লেংডনে মৌলাউথিৰ নেতৃত্বত কইনাৰ মাক দেউতাক আৰু জ্যেষ্ঠজনলৈ পঠিওৱা ভাৰখনক কাইমহুং ৰজাই সাদৰেৰে গ্ৰহণ কৰে আৰু তামোল পাণৰ শৰাইখন কইনাৰ মাক দেউতাকৰ সন্মুখত ৰাখি ছোৱালী খুজিবলৈ আহিছিলোঁ বুলি কয়। তেওঁলোকেও শৰাইখন হাতেৰে চুই সন্মতি প্ৰদান কৰে আৰু লগে লগে চকলং পাতিবলৈ সাজু হয়। তেতিয়াৰ পৰাই টাই সমাজত চকলং প্ৰথা চলিল। আহোমসকলৰ চকলং প্ৰথাটো লেংডনে আৰম্ভ কৰা প্ৰায় খ্ৰীষ্টপূৰ্ব 558 পৰাই বুলিয়েই অনুমান কৰা হয়। আহোম ভাষাত খাইলাই লিকনাং হুনফা নামৰ পুথিত চকলঙৰ বিষয়ে উল্লেখ আছে। আহোম বিবাহ পৰম্পৰা 3 দিন পতা হয়। প্ৰথম দিনা ৰিক্ষণ, দ্বিতীয় দিনা চাওবান আৰু তৃতীয় দিনা হয় চকলং। আহোমসকলৰ বিবাহ পদ্ধতিটোত 20টা নিয়ম আছে। জোৰণ আৰু টেকেলি দিয়া, নোৱনি, প্ৰীতিভোজ, ৰিক্ষান উৎসৱ, চাওবান উৎসৱ, আপটাং কৰা বা গা ধুওৱা উৎসৱ, গাঠিয়ন খুন্দা, দয়ন দিয়া, বিবাহ যাত্ৰা, শোৱাগুৰি তোলা, দৰাৰ অভাতলত মণ্ডপৰ সন্মুখত বহা, ভিতৰৰ পৰা কইনা উলিয়াই অনা, দৰাৰ বাওঁফালে কইনাক বহোৱা, দৰা আৰু কইনাক 7 পুৰুষৰ বুৰঞ্জী কোৱা, চকলং আয়োজন, কইনা দৰাৰ হাতৰ খেংদাং প্ৰদান, মোলেং দৰা কইনাৰ যুগ্ম জীৱনৰ বাবে দিয়া উপদেশ, সোণৰ আঙঠি আৰু ৰূপৰ আঙঠি টেমি কটাৰী সলোৱাৰ নিয়ম, পঞ্চঅমৃত ভোজন, কৰি খেলাৰ নিয়ম আৰু কইনা দৰাৰ শয়ন কক্ষলৈ প্ৰৱেশ কৰাৰ পাছত 5জন দেৱতাক সেৱা কৰাৰ প্ৰাৰ্থনা। চকলং বিবাহ এক অনাহিন্দু টাই বিবাহ প্ৰথা। নিয়ম অনুসৰি চকলঙত সেন্দুৰ, উৰণি, উৰুলি প্ৰয়োগ কৰিব নালাগে। চকলঙৰ নীতি নিয়ম সম্পূৰ্ণ বানফি ফুৰালুং ধৰ্মৰ অন্তৰ্গত। এই যি 20টা নিয়ম আছে, এই 20টা নিয়ম কিন্তু অসমৰ অন্যান্য বিবাহ অনুষ্ঠানতো বহুখিনি নিয়ম দেখা যায়। যেনেকৈ ইয়াত দিয়া হ'ল যে গাঠিয়ন খুন্দা, নোওৱা, দয়ন দিয়া, শোৱাগুৰি তোলা, এই যিবিলাক নিয়ম, সেই নিয়মখিনি অন্যান্য বিশেষকৈ আমাৰ যিবিলাক অন্যান্য অসমৰ অন্যান্য জনগোষ্ঠী আছে তেওঁলোকৰ বহু বিবাহত এই নিয়মবিলাক কৰা দেখা যায়। কিন্তু ইয়াত বিশেষকৈ খেংদাং দিয়া, কবচ দিয়া, এইকেইটা খুব সুন্দৰ সংস্কৃতি আচলতে। ইয়াৰ লগত সামাজিক জাতীয়তাবোধ, দেশৰ প্ৰতি দায়িত্ব, জাতিৰ প্ৰতি দায়িত্ব, এই গোটেই কথাখিনি কিন্তু চকলঙত খুব সুন্দৰকৈ পৰিস্ফুট হৈ উঠে। যিয়ে নহওক শোৱাগুৰি তোলা কি বস্তুনো? এই যে শোৱাগুৰি তোলা বুলি কয়, কইনাৰ ঘৰৰ নঙলা মুখত কৰা হয়। দৰা আহি যেতিয়া কইনাৰ ঘৰৰ নঙলা মুখত উপস্থিত হয়, লগে লগে কইনাৰ মাক আৰু লগত ভালে কেইগৰাকী মহিলা আদৰিবলৈ আগবাঢ়ি আহে। লগত কইনাৰ ওচৰৰ পৰা দুলনিও জ্বলি থকা বানফাই লৈ আহে। বানফাই মানে জানিছে চাকি। দুলনি আমি দুলনি কওঁ নহয়, দুলৰি বুলি কয় আজিকালি বহুতে। ভৰি ধুৱাবলৈ পীৰা আৰু পানী এলোটা আনে। সেয়া অন্যান্য বিবাহতো আমি দেখিছোঁ। এই আগবঢ়াবলৈ অহা তিৰোতাবিলাকে মাকক আঁৰ কাপোৰ দি ধৰি আনে। এয়া অন্যান্য বিবাহতো আমি দেখিছোঁ। দৰাৰ ওচৰ পোৱা মাত্ৰই আঁৰ কাপোৰখন এৰুৱাই দিয়ে। কইনাৰ সম্পৰ্কীয় সৰু ছোৱালী এজনীয়ে পীৰা পাৰি দৰাক ভৰি ধুৱায়। এই যে ছোৱালী ভনীয়েকে ভৰি ধুৱায়, সেইটো দেখোন প্ৰায় বিবাহ অনুষ্ঠানতেই সেইটো আছে। আচলতে এইবিলাক টাই আহোম সংস্কৃতিৰ পৰা অহা বস্তু। চাওক, এইবিলাক টাই আহোম সংস্কৃতিৰ পৰা অহা বস্তু। দৰাই ছোৱালীজনীক ভৰি ধোৱাৰ বাবদ পাণ তামোলৰ টোপোলাৰ লগতে কিছু টকাও দিয়ে। সেই পইচা দিয়া নিয়মটো এতিয়াও আছে, অন্যান্য বিবাহবিলাকতো আছে। ইয়াৰ পাছত আঁৰ কাপোৰ আঁতৰাই মাকে দৰাৰ দুখন গালত 2টা চুমা খায়। চাদৰৰ আঁচল ধৰি ৰভাতললৈ আনে। এই চুমা খোৱা নিয়মটো আমি অন্যান্য আমাৰ যিবিলাক বিবাহ হয়, আমাৰ বিবাহবিলাকতো এই চুমা খোৱা, কইনাৰ মাকে দৰাক চুমা খোৱা নিয়ম
আমাৰবিলাকো কলতলত আছে ৰভাতলিত চকলঙৰ মণ্ডপৰ সন্মুখত বহা যিটো কাৰ্য সেইটো আমি যাওঁ বোলে চকলঙৰ 3গৰাকী পুৰোহিত থাকে চকলঙৰ বেদীটো হাতোটা ৰঙেৰে ৰাজকীয় এপাহ পদুম ফুলৰ আকৃতি দেখা যায় আৰু এই পদুম ফুলৰ আকৃতি হাতোটা ৰঙৰ মৰলত জ্যামিতিক আকৃতিৰ ভাগ কৰি 100 এগছ তেলৰ বানফাই জ্বলায় চাকি জ্বলোৱা তাৰপিছত তেলৰ 100 এগছ চাকি জ্বলোৱা হয় সন্মুখতে দৰাক পাতি পাৰি বহুৱাই দিয়া হয় দৰাৰ বাওঁফালে কইনাক ভিতৰৰ পৰা আনি বহুৱায় কইনাক ভিতৰত কোঠাত লগৰীয়াৰ সৈতে বহুৱাই ৰখা হয় সেইটো সকলোতে আছে দৰা অহাৰ আগত লগৰীয়াসকলে কইনাক সজাই তাত বিয়ানাম গায় জোৰানাম গায় সেই নাম গায় বুজনি নাম গায় এই চকলং প্ৰথাটো চকলং বিবাহ যিটো প্ৰথা তাতো এই নিয়মখিনি কিন্তু আছে আৰু ইয়াত কইনাই লগৰীয়াই দৰাক আৰু তেওঁৰ সম্পৰ্কীয়ক জোৰা নাম গায় শৰাই বিচাৰে ইয়াৰ পাছত কইনাক অলংকাৰ পাতি আৰু সুন্দৰ কাপোৰ পিন্ধাই চকলঙৰ গুৰিলৈ নিবলৈ সাজু কৰে অৱশ্যে কইনাক উলিয়াই নিবলৈ দৰাঘৰীয়া মানুহে পাণ তামোলৰ শৰাই আগবঢ়ালেহে কইনাৰ সমনীয়াই কইনাক চকলঙৰ গুৰিলৈ নিয়ে আমাৰ যে দৰাৰ ভায়েকে শৰাই লৈ যায় ভিতৰলৈ কইনাক খুজিবলৈ সেই নিয়মবিলাক কিন্তু অতীজৰ পৰা চলি আহিছে আৰু সেই নিয়মবিলাক চকলং প্ৰথাটো আছে কইনাক আনোতেও আৰ কাপোৰ দি আনে চকলঙৰ গুৰিৰ পাতিত বহুৱাৰ সময়ত আৰ কাপোৰ আঁতৰাই দৰাৰ বাওঁফালে বহুৱায় ৰভাতলিত কইনাৰ মাক বাপেক আৰু বয়সস্থসকলক শৰাইত কাপোৰ কানি দি পাণ তামোলৰ মান ধৰে কইনাৰ বাওঁফালে কইনাৰ বাপেক বহে আৰু তেওঁ সন্মুখত মলুংজন বহে দৰা আৰু কইনাৰ আগত 7 পুৰুষৰ বুৰঞ্জী বৰ্ণনা কৰে বিশেষকৈ টাই আহোম চকলং বিবাহ পদ্ধতিত দৰা কইনাক 7 পুৰুষৰ কৰ্মাৱলী বৰ্ণনা কৰে আৰু এখন পিতলৰ কাঁহীত চিংকৰা ফুল টংলতি পাত তিল আৰু এখন ঘিউ বানফাই দৰা কইনাৰ সন্মুখত ৰাখে চকলং চকচোন কিমান এটা সুন্দৰ সংস্কৃতি আৰু আপুনি লগত ভিডিঅ' চাই গৈ আছে নিশ্চয় আৰু ভিডিঅ'ত চাওকচোন মই কোৱা কথাবিলাক হৈ গৈ আছে আচলতে চকলং উৎসৱত দৰা আৰু কইনাৰ আগত চাউল ফুল ইত্যাদি ৰাখি প্ৰাৰ্থনা কৰে অফ্ৰা বান চকলং চিম হিউটিম ইয়াৰ পাছতে কইনাৰ দেউতাকে দৰাক সোণৰ আঙুঠি নাইবা কাপোৰ উপহাৰ দিয়ে এইবিলাক আমাৰ হোমপুৰা বিয়াবিলাকতো এইবিলাক হয় কিন্তু ইয়াৰ পাছত দৰাৰ বুঢ়া আঙুলি আৰু কইনাৰ বুঢ়া আঙুলিলৈ জন্মিং দিয়ে মলুঙে দৰা আৰু কইনাক দুয়োকে মন্ত্ৰ পাঠ কৰি কাৰ্য সম্পাদন কৰে চিংকৰা আৰু অন্যান্য ফুলেৰে 100 এপাহ ফুলৰ মালা দৰাই কইনাক আৰু কইনাই দৰাক পিন্ধায় এই যে মালা পিন্ধি আছে দেখিছে নহয় আৰু আগত দেখি গ'ল নিশ্চয় আপোনালোকে মালা পিন্ধোৱা কাৰ্যসূচী সেই মালা পিন্ধোৱা কাৰ্যসূচী হয় কইনাই দৰাক যেতিয়া মালা পিন্ধাব মালা পিন্ধোৱাৰ পিছত সেৱা কৰাৰ পাছত আকৌ দৰাইও কইনাক সেই একেই মালা পিন্ধাব বৰণ দুয়োৰ মাজত যিটো মিলন মালা পিন্ধাই প্ৰথমতে মালা পিন্ধোৱা হয় আৰু মলুঙে যি মন্ত্ৰ পাঠ কৰে সেই মন্ত্ৰ দৰাজনে বা কইনায়ো সেই মন্ত্ৰ উচ্চাৰণ কৰি তাৰপিছত মালা পিন্ধাই দিয়ে মালা পিন্ধোৱা এই কাৰ্যসূচী চলি আছে আপোনালোকে চাওক খুব সুন্দৰকৈ মালা পিন্ধোৱা কাৰ্যসূচী চলি আছে আৰু এতিয়া মলুঙে কৈ আছে আৰু এই মালা পিন্ধালে এইদৰে মালা পিন্ধোৱাৰ পাছত কইনাই এই গামোচা এই বস্ত্ৰ দৰাক দান কৰে পিন্ধাই আচলতে বস্ত্ৰই বৰণ কৰে এক সুন্দৰ পৰম্পৰা তাৰপিছত নিশ্চয় ফুৰাতাৰলৈ তেখেতসকলে প্ৰণাম জনাইছে যাতে তেওঁলোকৰ যুগ্ম জীৱন সুন্দৰ হয় ইয়াৰ পিছত চাওক এয়া কবচ পিন্ধাইছে আহোমসকল
যিসকল টাই আহোমসকল যে যুঁজাৰু জাতি আছিলে, এয়া কবচ, সেয়া টঙালি, আমাৰ যে টঙালি, সেই টঙালি পিন্ধাইছে দৰাক কইনাই। একে ৰাতিৰ ভিতৰতে হেনো কবচ বৈ দিছিলে তাহানিৰ আহোম ৰমণীয়ে। আৰু তাৰপিছত দেশ, জাতি, ধৰ্ম এই সকলোবিলাক ৰক্ষা কৰিবৰ কাৰণে এই হেংদাং কইনাই দৰাৰ হাতত তুলি দিয়ে। দৰাৰ হাতত এই হেংদাং তুলি দিয়ে আৰু এই হেংদাং তুলি তেখেতক এটা কথা বৰক নিশ্চয় কয়, মই ভাবিছোঁ যে আপুনি এই হেংদাঙেৰে দেশ, জাতি, পৰিয়াল, ধৰ্ম এই সকলোবিলাক ৰক্ষা কৰিবলৈ সাহসী আৰু যুঁজাৰু হৈ আহক, আৰু মই আপোনাৰ সাৰথি হৈ থাকিম। নিশ্চয় তেনে কিছুমান কথাই নিশ্চয় ইয়াত ক'ব, কাৰণ টাই আহোমসকল যুঁজাৰু জাতি আছিলে। যুঁজাৰু জাতি আছিলে, তেওঁলোক শৌৰ্য বীৰ্যৰে, কাৰণ 600 বছৰ ৰাজত্ব কৰা জাতি। আৰু সেই হেংদাং প্ৰদান কৰিছে চকলঙত। মই চকলঙত কেইটামান মই খুব সুন্দৰ সুন্দৰ মানে বিশেষ বিশেষ কিছুমান দৃশ্য আপোনাক দেখুৱাবলৈ পাইছোঁ। মই ভাল লাগিছে আচলতে এই দৃশ্যবিলাক, একদম নাটকীয় যেন লাগিলেও কিন্তু এই দৃশ্যবিলাকৰ মাজত বহুত কিবাখিনি সোমাই আছে। এটা জাতিৰ শৌৰ্য বীৰ্যৰ পৰিচয় আছে, এটা জাতিৰ দায়বদ্ধতা, নিজৰ জাতি, নিজৰ দেশ, নিজৰ ধৰ্ম, নিজৰ পত্নী, নিজৰ পৰিয়ালৰ প্ৰতি দায়বদ্ধতা, এই কথাখিনি ইয়াতেই প্ৰমাণ হোৱা নাই নে বাৰু? আৰু সেইকাৰণে এই বিশেষ বিবাহখনৰ কথা মই আপোনালোকৰ আগত অৱগত কৰিবলৈ পাই মই আচলতে ভাল লাগিছে। মই এখন বিয়ালৈ গৈছিলোঁ আৰু সেই বিয়াখনতেই এই গোটেই দৃশ্যখিনি লৈ আহিলোঁ। বিয়াখন মোৰ নিশ্চয় ঘৰৰ কাষৰ এজন ভাইটি আৰু ইগৰাকী মোৰ ভতিজা হ'ব, তেওঁলোকৰে বিয়া। আৰু দুয়োটাৰ বিয়ালৈ মাতিছিলে, কিন্তু মই চকলঙৰ চোৱাৰ যিটো মোৰ হেঁপাহ, সেই হেঁপাহটো মই এৰিব নোৱাৰি মই নিজে চোৱাৰ লগতে আপোনালোককো এই যিমানখিনি পাৰিলোঁ, যিমানখিনি টুকি আনিব পাৰিলোঁ, যিমানখিনি লৈ আহিব পাৰিলোঁ, সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পিছত বহু কিবা কিবি আছে, যিখিনি ইয়াৰ পিছত আমাৰ যিবিলাক আঙুঠি লুকুওৱা, চাউলত আঙুঠি লুকুওৱা বা কটাৰী তামোল সলোৱা যিখিনি নিয়ম, সেই নিয়মখিনি কিন্তু ইয়াত হ'ব। আৰু সেই নিয়মখিনিও মই যিমানখিনি পালোঁ, ধৰি ৰাখিব পাৰিলোঁ, সেইখিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চকলঙৰ মূল কাৰ্যসূচী শেষ হোৱাৰ পাছত আচলতে যেতিয়া মাল্যাৰ্পণ, হেংদাং প্ৰদান, এই যিখিনি মূল কাৰ্যসূচী, এইখিনি শেষ হোৱাৰ পাছত এই যি কিছুমানে ভিতৰত কৰে, কিছুমানে বাহিৰত কৰে, কটাৰী তামোল সলোৱা, চাউলত আঙুঠি লুকুওৱা, এই কামবিলাক, এইবিলাক ধেমালি হয় আচলতে লগৰীয়াসকলৰ লগত। দৰাৰ লগৰীয়া আৰু ছোৱালীৰ লগৰীয়া গোটেইখিনি মিলি পেলাই এইখিনি ৰং ধেমালি কৰে, কিন্তু এইখিনি নিয়মত পৰিণত হৈছে, পৰম্পৰাত পৰিণত হৈছে, আৰু এই কামখিনিও ইয়াত সম্পাদন কৰা হয় আচলতে। আৰু ইয়াত দুটা কথা কাৰণে কৰা হয়। প্ৰথমতে হ'ল, দৰা কইনাই নেদেখে, যদি যিবিলাক এৰেঞ্জ মেৰেজ হয়, যিবিলাক মানে চোৱা চিতা কৰা যিবিলাক বিয়া, তাত দৰাই কইনাক সেইদিনাখনে লগ পাই সহজ হ'বৰ কাৰণে, ইজনে সিজনক মাতবোল কৰিবৰ কাৰণে তেনেধৰণৰ কিছুমান খেল, আচলতে পৰম্পৰাগত এইবিলাক খেল বুলিয়ে ক'ব লাগিব, কিছুমান ধেমালি কৰা হয়। চাউলত আঙুঠি লুকুৱাই দিয়া হয়। আঙুঠি লুকুৱাই দিয়াৰ পাছত সেই আঙুঠিত দৰাই কইনাই বিচাৰে, এয়া চাউল আনিলে চক, মলুঙে নিজে আনিছে, আৰু তাতে আঙুঠি লুকুৱাব। এতিয়া দৰাৰ আঙুঠিও লুকুৱাব, ছোৱালীৰ আঙুঠিও লুকুৱাব, আৰু তাত বিচাৰিব লাগিব দৰা কইনাই সেই যি আঙুঠি বিচাৰিব লাগিব। ইজনেও আঙুঠি দিব, সিজনেও আঙুঠি দিব, দুইজনৰ আঙুঠি তাত লুকুৱাব, সেয়া লুকুৱাই দিব এতিয়া মলুঙে। এইবিলাক
আমাৰ অন্যান্য আমাৰ যিবিলাক হোমপুৰা বিবাহ বা অন্যান্য বিবাহ সেইবিলাক বিবাহতো এইবিলাক হয় ইয়াৰ মূলত হ'ল দৰা কইনাৰ মাজত সহজ হ'ব পৰাকৈ ইজনে সিজনক মাত খাৰ মাতিব এই যিবিলাক ধেমালি সেই ধেমালিখিনি কিন্তু হয় আৰু সেইখিনি ইয়াত কৰিব এতিয়া মনুঙে ধুনীয়াকৈ ভৰাই দিছে আৰু সকলোৱে চাই আছে কোন জিকে কোন হাৰে আমাৰ কথা এটা আছে বোলে কইনা ঘৰত হেনো কইনা জিকিব লাগে আৰু দৰা ঘৰত হেনো দৰা জিকিব লাগে যিয়ে নহওক ইয়াত এয়া কৰি আছে বিচৰা বিচৰি কৰি আছে কৰি তাৰপিছত খুজিব লাগিব ইজনৰ ওচৰত সিজনৰ থাকিব সিজনৰ ওচৰত ইজনৰ থাকিব আৰু সেয়া খুজিব লাগিব পালে কইনাই পালে পাই দেখুৱাইছে মই পাইছোঁ বুলি এতিয়া দৰায়ো বিচাৰি আছে দুইজনে বিচাৰি মেলি দুইজনে পালে দুইজনে দুটা আঙুঠি পোৱাৰ পিছত এতিয়া বিচাৰিব লাগিব ইজনে সিজনৰ পৰা আঙুঠি বিচাৰিব লাগিব এতিয়া সেয়া তামোল পাণ দি যে মোৰ তামোল পাণ দি বিচাৰিব কইনাই যে মোৰ আঙুঠিটো মোক দিয়া বঙৰদেউ মোৰ আঙুঠিটো মোক দিয়ক মোক আপোনাক আঙুঠিটো বিচাৰিছোঁ আৰু তেতিয়া দৰাই ক'ব নামকাৰী যে লোৱা তোমাৰ আঙুঠিটো মই তোমাক ঘূৰাই দিছোঁ এনেধৰণৰ কথাবিলাক য'ত তেওঁলোকৰ মাতবোল কৰা তেওঁলোকে ইজনে সিজনৰ লগত পৰিচয় হোৱাৰ ইজনে সিজনৰ লগত কথা বতৰা পতাৰ এটা মানে সুবিধা কৰি দিয়া হয় আচলতে এই খেলবিলাকৰ মাজেদি আৰু সেই খেলবিলাক তেনেকৈ হৈছে তাৰপিছত কৰি মৰা এখন খেল হয় ইজনে ইজনে কৰি মাৰিব লাগে কৰি কেনেকৈ হয় কৰি মাৰিব কোন জিকে কোন হাৰে সেয়াও আছে নিয়ম আকৌ জলপান সলোৱা নিয়ম আছে জলপান সলোৱা পঞ্চামৃত বুলি কয় পঞ্চামৃত সলোৱাৰ নিয়ম আছে খুৱাই দিব লাগে তাৰপিছত তামোল দিব লাগে তাৰপিছত এখন কি কয় খৰিকা দিব লাগে মুখ ধুবলৈ দিব লাগে এনেধৰণৰ যিবিলাক নিয়ম অন্যান্য বিয়াবিলাকতো সেই নিয়মবিলাক আপোনালোকে দেখিছে কিন্তু মই মূলতঃ সেই যিখিনি নিয়ম আছিলে সেই নিয়মখিনি আপোনালোকক দেখুৱালোঁ সেই নিয়মখিনি চাবলগীয়া নিয়ম এটা চহকী সংস্কৃতি সেই চহকী সংস্কৃতিটো এতিয়াও টাই আহোম জনগোষ্ঠীয়ে জীয়াই ৰাখিছে খুব সুন্দৰকৈ আৰু ইমান সৌন্দৰ্য আছে চাওকচোন দৰা কইনাক চাওক কিমান সৌন্দৰ্য আছে মৰলটো কিমান সৌন্দৰ্য আছে আৰু সম্পূৰ্ণ আধ্যাত্মিকতা আছে তিনিজন মলুঙে য'ত একেলগে পূজা কৰে য'ত 7 পুৰুষৰ বুৰঞ্জী কোৱা হয় কোন কেনেকুৱা আছিলে দৰা কইনাক জনোৱা হয় য'ত দৰা কইনাক কেনেকৈ চলিব লাগিব সেই বুজনি দিয়া হয় গোটেই কথাবিলাক ইয়াৰ লগত জড়িত হৈ আছে আৰু সেইকাৰণে এই ভিডিঅ'টো আপোনালোকক দেখুৱাব লাগে বুলি এটা চহকী সংস্কৃতি টাই আহোম সমাজৰ এটা বিবাহ প্ৰথাৰ এটা চহকী সংস্কৃতি আপোনালোকৰ আগত দাঙি ধৰিলোঁ কেনে লাগিলে ক'ব নিশ্চয় এইবিলাকৰ জৰিয়তে আমি আমাৰ নতুন প্ৰজন্মক আচলতে বহুখিনি শিক্ষা দিব পাৰোঁ আমাৰ সংস্কৃতিৰ লগত পৰিচয় কৰিব পাৰোঁ আমাৰ বৈচিত্ৰতাৰ মাজত ঐক্য অসমখনত কিমান জাতি জনগোষ্ঠী আছে হিচাপ নাই তাৰ আৰু প্ৰতি জাতি জনগোষ্ঠীৰ নিজস্ব চহকী সংস্কৃতি আছে সেই চহকী সংস্কৃতিবিলাক আমি এনেধৰণে প্ৰচাৰ কৰিব লাগিব আৰু এই সংস্কৃতিবিলাক আমাৰ পৰ্যটনৰ পৰা আদি কৰি প্ৰতিটো ক্ষেত্ৰতে এই সংস্কৃতিয়ে আমাক বহু কিবা কিবি দিব আচলতে সেইকাৰণে আৰু নতুন প্ৰজন্মই জানিব লাগিব নিজৰ শিপাডাল নিজৰ জাতিটোৰ বিষয়ে নতুন প্ৰজন্মই জানিব লাগিব সেইকাৰণে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু এয়া এতিয়া কৰি মৰা খেল আৰম্ভ হ'ল আৰু এই কৰি মৰা খেল আৰম্ভ হ'ল কৰি মৰা খেলত কৰিত জিকিব লাগিব ইয়াৰ পিছত এইখিনি কৰাৰ পিছত কইনা ভিতৰলৈ যাব তাৰ পৰা কইনাক লৈ যাব দৰাৰ ঘৰলৈ লৈ যোৱাৰ পিছত তাত 5জন দেৱতাৰ তামোল পাণ আগবঢ়াই 5জন দেৱতাৰ প্ৰতি তামোল পাণ আগবঢ়াই তেওঁলোকে নতুন জীৱন আৰম্ভ কৰিব এই ধৰণে এটা নতুন জীৱন আৰম্ভ হ'ব আৰু দুয়োগৰাকী মই বৰ কইনা দুয়োগৰাকীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আপোনালোককো ইমান দীঘলীয়া এটা ভিডিঅ' শেষলৈকে চোৱাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ কেনে লাগিলে জনাব
ভুল বহুত থাকিব পাৰে, মই নাজানো, ভুল হ'ব পাৰে। যিখিনি ইয়াৰ পৰা ভাল, সেই ভালখিনি ল'ব। এটা সংস্কৃতি, জাতীয় সংস্কৃতি, এই সংস্কৃতিক নতুন প্ৰজন্মৰ আগত ক্ষুদ্ৰমান প্ৰচেষ্টা কৰি দাঙি ধৰিবলৈ মই যি তথ্য লৈছিলোঁ, সেই তথ্য গুগলৰ পৰা লৈছোঁ। গুগলত থকা তথ্যৰ পৰাই মই আপোনালোকক দিছোঁ। আৰু মই ভাবিছোঁ যে মই দিয়া তথ্যখিনি শতকৰা যদি 40% শুদ্ধ হৈছে, তেতিয়াহ'লে মই এই ভিডিঅ' কৰাত বা ভিডিঅ'টো আপোনালোকলৈ আগবঢ়োৱাত সফল হৈছোঁ। ধন্যবাদ, নমস্কাৰ।